হেল্ল' ফ্ৰেণ্ড, মই মাধুৰিমা গুৱাহাটীৰ পৰা। শুৱাৰ পৰা উঠি আজিকালি আমাৰ ধুনুমাক বহুত তেল মাৰিব লাগে আৰু খিৰিকীখনৰ ওচৰত উঠি যে কি ডিউটি কৰি থাকে তাইয়ে জানে বাহিৰলৈ চাই। বাৰু যিয়ে নহওক তাইক খোৱালোঁ, ময়ো এয়া চাওকচোন কুকিজ বিস্কুট দি চাহ খালোঁ। বজাৰলৈ ওলাইছোঁ, দুৱাৰ মুখত দেখিছোঁ আলহী। মানে ইমান মৰম লগা আলহীটো, অকণমান মৰম কৰিলোঁ বাৰু আলহীটোক। কৰি পেলাই আৰু চাওক অঞ্জনা আৰু মই বজাৰলৈ আহিছোঁ আৰু আজি যিহে ৰ'দ, বাপৰে বাপ। তাই অকণমান ডাকঘৰত কাম আছিলে, কামখিনি কৰি মেলি আকৌ ইমান টেকটেকীয়া ৰ'দ ওলাইছে আজি। দুইজনী ৰ'দৰ মাজতে ওলাই আহিছোঁ। ছাতিটো নিবলৈ পাহৰি গ'লোঁ, ৰাস্তাতহে মনত পৰিছে ছাতিৰ কথা। বাৰু যিয়ে নহওক আজি বুধবাৰ, বজাৰত সোমালোঁ আৰু চাওকচোন ফুলৰ বাগানখন মানে এপাক সোমাইছোঁ, চাই লৈছোঁ আৰু কি কি ফুল আছে, আকৌ নিব পাৰোঁ নেকি সেইটো চালোঁ। কিন্তু মোৰ এটা কথা বহুত বেয়া লাগিল জানেনে, আগৰ ঘৰত এই যে ফুল মোৰ কিমান যে আছিলে মানে ক'বলৈ ভাষা নাই। বহুত ফুল আছিলে, মনত পৰি গ'ল। আৰু অলপ শাক কিনিলোঁ, বেছি একো নাই কিনা, শাককে কিনিছোঁ। আৰু আজি বজাৰত গৈছোঁ, টাটকা শাক, এয়া লাই শাক আৰু সৰিয়হ শাক লৈছোঁ। লৈ একদম দোকান এখনত সোমাই চিধাকৈ এটা জলফাই খাই লৈছোঁ। জলফাই খাইছোঁ মানে বজাৰত এয়া চাওক ৰাস্তাই জলফাই খাইছোঁ। আৰু এফালে অঞ্জনাই বজাৰ কৰিছে, মই মানে মোবাইলত ভিডিঅ'হে কৰিছোঁ আৰু লাষ্টত নিজৰ কাৰণে অকণমান বজাৰ কৰি ঘৰলৈ ঘূৰি আহিছোঁ।